APSCতকৈও ভয়ংকৰ PNRDৰ নিযুক্তি কেলেংকাৰী দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ আপোচ দুৰ্নীতিৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তদন্তক ভেকু ভাওনা আখ্যা দল সংগঠনৰ হয় মন্ত্ৰী বিধায়ক আৰু শাসকীয় দলটোৰ প্ৰতি আনুগত্য থকাসকলক প্ৰাধান্য দি মন্ত্ৰী নৱ দলেৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিভাগটোত নিযুক্তি দিলে 945 জনক নিযুক্তি প্ৰাপকৰ তালিকা দেখি চকু কপালত উঠিছে বহুজনৰে ছজন তোষণৰে হয়তো এই নিযুক্তিৰ অনিয়মক মানি লৈ তদন্তৰ ঘোষণা দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পিছে মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণাটো আশ্বস্ত নহয় কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠন তদন্তৰ দায়িত্ব দিয়া অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক ভয়াতুৰ আখ্যা দি কৃষক নেতা অখিল গগৈৰ দাবী জিষ্ণু বৰুৱা কেনেকুৱা ভয়াতুৰ কেনেকুৱা দুৰ্বল আমোলা আপোনালোকে সকলোৱে জানে মুখ্যমন্ত্ৰীয়ে আকৌ জিষ্ণু বৰুৱাক দি ঘটনাটো মানে দেৰি কৰি টাইম লৈ তেওঁলোকৰ এই 2 নম্বৰী কাৰ্যকলাপটো চলাবৰ কাৰণে আগবাঢ়ি যাব গতিকে আমি এই তদন্ত কমিটিত আমাৰ কোনো বিশ্বাস নাই জাঙুৰ খাই উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও দুৰ্নীতিৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক পিছ পেলালে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে তৰুণ গগৈয়ে মুখ্যমন্ত্ৰীৰ দ্বাৰা ঘোষিত তদন্তক ভেকু ভাওনা আখ্যা দি CBI তদন্তৰ দাবী তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকে তদন্ত দিছে সেই তদন্ত এখন ভেকু ভাওনা হ'ব আজি জিষ্ণু বৰুৱাক এডিশ্যনেল চিফ ছেক্ৰেটাৰীক দিছে আৰু এই অফিচাৰবিলাক এতিয়া মই জানো এওঁলোকে আজি RSSৰ দ্বাৰা নিয়ন্ত্ৰিত এওঁলোকক যিভাৱে ক'ব সেইটোৱে ৰিপৰ্ট দিব আৰক্ষীৰ কাষ চাপিছেগৈ গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰী নিযুক্তি প্ৰক্ৰিয়াত বিয়াগুম কেলেংকাৰী হোৱাৰ অভিযোগ তুলি তদন্তৰ দাবীৰে দিছপুৰ থানাত গোচৰ তৰিছে RTI কৰ্মী দুলাল বৰাই আজি এই গোটেই বিষয়টোৰ সম্পৰ্কত দিছপুৰ থানাত যিখন FIR দাখিল কৰিছোঁ তাত মই কিন্তু সেই কথাখিনিও কৈছোঁ যে নৱদলেকো ইয়াত তদন্তৰ আওতালৈ আনিব লাগে কাৰণ নৱদলে গোটেই বিষয়টো নৱদলেহে কৰিছে আচলতে নৱদলে কাৰণ কমিশ্যন খাবলৈ পাইছে যে এই অফিচাৰকেইজনক আনি যদি জাৰা কৰা হয় তেতিয়াহ'লে সকলোবিলাক কথা স্পষ্ট হৈ পৰিব PNRDৰ নিযুক্তিক দেশৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰী আখ্যা কৃষক নেতা অখিল গগৈৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোকেই বাতিল কৰি পুনৰ পৰীক্ষা পতাৰ দাবী অখিল গগৈৰ অসমৰ ইতিহাসৰ যি সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে এই নিযুক্তি বাতিল হোৱাটো লাগে আমাক নতুন পৰীক্ষা লাগে আৰু নতুন পৰীক্ষাৰ ভিত্তিত আমাক স্বচ্ছ নিকা নিযুক্তি লাগে প্ৰসংগক্ৰমে ৰাজ্যত শেহতীয়াকৈ সংঘটিত চুলাই মদ কাণ্ডৰো CBI তদন্তৰ দাবী কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে CBI তদন্তলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিয় ভয় কৰে বুলি প্ৰশ্ন কৰি গগৈয়ে ক'লে APSC কেলেংকাৰীৰো হ'ব লাগে CBI তদন্ত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট